প্ৰাৰ্থনাটো আপোনাৰ সকলো ষ্টেচনত আমি প্ৰাৰ্থনা নিবেদন কৰিছোঁ। কৃষ্ণ আহক, আমি কীৰ্তনৰ মাজলৈ সোমাই যাওঁ। ঘোষা কৰিও হৰিৰ শৰণে ৰতি অকলিত হৰিৰ নামে কৰিও হৰিৰ শৰণে ৰতি অকলিত হৰিৰ নামে ঘোষাত লিখিলে কৰিও শৰীৰৰ চৰণে ৰতি কলিত শৰীৰৰ নামেহে গতি। এতিয়া আমাক ঘোষাই কীৰ্তনে কৈছে কলিত বোলে হৰি চৰণেহে ৰতি। হৰি আমাৰ কলিত আমি অপৰাধৰ পৰা মুক্তিখন পাবৰ কাৰণে হৰিৰ চৰণত আমি শৰণাপন্ন হ'ব লাগিব। আৰু দ্বিতীয়তে কলিত হৰি নাম বিনে অন্য উপায় গতি নাপায় বুলি আমাক ঘোষাই ক'লে। এতিয়া পদত আছে কি বুলি শুনো আহক। ৰাম পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত নিৰূপী আছে কলি ধৰ্ম যত তাক শুনাবে একান্ত চিত্তে যাৰ ইচ্ছা আছে ভৱতৰিতে আছে চাৰি সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম সম্বাক পায় নাৰদ পুছিলা সংশয় কথা ৰামীশ্বৰ ভগৱন্ত কৃপাময় কহিছা যিটো মহাপাপ কেন মতে শুৱে বিনাশ তাৰ কলিত কোন পুণ্যে পাৱে পাৰ কহি আছে দিও সংশয় যত চাৰিও তোৰা মহাভাগ শুনিয়া সনত কুমাৰ মুনি দিলন্ত উত্তৰ মনত
গুণী। গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা। শৌক মুখ্য বুলি সবে লোকৰ, কৰিলা প্ৰশ্ন সংসাৰতে সাৰ। যেন মতে শুৱে যেন মতে পাৱে, সংসাৰ পাৰ। শুনা সাৱধানে উত্তৰ তাৰ। সদায় এৰিলে আচাৰ ধৰ্ম, নভৈল যাৰ কিছু জাত কৰ্ম। হে ৰাম সঠ বুদ্ধি যিটো জগতে বাঞ্চে, দম্ভ অহংকাৰ সদানুগুচে। খুৰা পাইছা কাৰ চণ্ডাল, নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল। পুত্ৰ দ্বাৰা ধন আতে হেৰুতি, সবাতো অধম যি পাপমতি। কি হব পাপত কুৱেতৰণ, যদি হৰি পদে লৈ শৰণ। দেৱতো উত্তম কৰোণা কৰ, মুকুতি পাৱৈ জাত চৰাচৰ। হে ৰাম যিটো থাকে তান দুহয়াচৰি, ভজিলে তাহাকো নিস্তাৰ হৰি। এতিয়া ইয়াত কলে যে দেৱতো উত্তম কৰোণ কৰ, মুকুতি পাৱৈ জাত চৰাচৰ, যিটো থাকে তান দুখ আচৰি, ভজিলে তাহাকো নিস্তাৰণ হৰি। ইমান সুখী হৰি, যিজনে তেওঁ অপৰাধ কৰে, তেওঁ দুখ আচৰণ কৰে, তেওঁৰ ওচৰত যদি শৰণাপন্ন হয়, ভুল হৈছে বুলি যদি নিজে অনুশোচনা কৰে, এইখিনি আমি ভুল কৰিছো বুলি, সেইজনক বোলে তেওঁ ক্ষমা কৰি দিব পাৰে। হে ৰাম যিটো মন্দমতি অধৰ্মনৰে, হৰিৰ মহায় অপৰাধ কৰে। নামত শৰণ লৈ বাৰে নামে হৰে তাৰ সবে পাতে সুহৃদ হৰি নাম সমস্তৰে,
তাৰো অপৰাধ জিনৰে কৰে, তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো ধুগতি যায়। হৰিও ৰাখিবে নপাৰে তাক, শুনিয়া নাৰদে বুলিলা বাক, নামৰ পুনয় অপৰাধ গণ, লোকৰ যিটো পুণ্য কৰ ঈশ্বন, ৰাম পাপক সঞ্চি যায় দুৰ্গতি, কহিও নামৰ দুহ সম্প্ৰতি। আচলতে আমি বহুখিনি দুখ কৰি থাকো, ঈশ্বৰৰ অপৰাধী কৰো আমি, যিখিনি দুখৰ কোনো ক্ষমা নাথাকে। অজা বোলে জানি কৰে পাপ মেৰু সমান, নজানি কৰে পাপ ৰেণু সমান। আমি জানি শুনি আচলতে দুখ কৰিব নালাগে। এই দুখৰ কোনো ক্ষমা নাই বুলি শাস্ত্ৰই আমাক কৈছে। আৰু আপোনালোকে চাওক, যিসকলে দুখী সেইসকলেতো নিজৰ দুখ স্বীকাৰ কৰিব নিবিচাৰে, সদায় ওপৰতে থাকে। তেওঁবিলাকে এনেকুৱা হয়, তুহ জুইগতে উমি 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 জ্বলি জ্বলি তেওঁবিলাক নিজেই নাশ হৈ যায়গে। লোকে তেওঁবিলাকক নাশ কৰিব নালাগে, ঈশ্বৰে তেওঁবিলাকক নাশ কৰি পেলায়। শুনি মুনি বাক্য বুলিলা তথা, পুছিলা পৰম ৰহস্য কথা, পূৰ্বত কহিলা মুত শংকৰে, প্ৰকাশিব আক তোমাৰ তৰে, শুনা যেন যেন দুহ নামৰ, বোলা হৰি হৰি সমস্ত নৰ, হৰি ৰাম। এতিয়া আমি আহো নাম অপৰাধৰ দ্বিতীয় খণ্ডলৈ। নাম অপৰাধৰ খণ্ড দুভাগে আছে বাৰু, প্ৰথম আৰু দ্বিতীয়। এতিয়া আমি দ্বিতীয় খণ্ড পাঠ কৰোঁ। ঘোষা। ঘোষিও হৰি ৰূপ ধৰি, নাহি আন পুণ্য নাম হৰি, ঘোষিও হৰি ৰূপ ধৰি, অনাহি আন পুণ্য নাম কৰি। ভকতক নিন্দা কৰ ধম, জানিবা নামৰ দুহি পৰম,
জাত সন্ত ভৈল নাম খ্যাতি তাৰ কি নিন্দা নামে সহে ইয়াত কলে পদে ভকতক নিন্দা কলৈ অধম। যিসকলে ভকত বুলিলে এতিয়া আমি বুজাব নোৱাৰিম। যিসকল সন্ত ঈশ্বৰৰ চৰ্চা গুণানী কীৰ্তন কৰে বা যিসকলৰ মুখত খাওঁতে বওঁতে উঠোতে শুওঁতে সকলো সময়তে কৃষ্ণ নাম উচ্চাৰণ কৰে, আমি ভাবো সেইসকলে ভকত। আৰু সেইসকলক কোনোবাই যদি নিন্দা কৰিছে তেওঁ কিন্তু ই নাম অপৰাধতে কয় বুলি আমাক দ্বিতীয় কীৰ্তনৰ প্ৰথম পদতে কলে। হে ৰাম গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰ নামৰ সিও মহায় নৰকত পৰৈ দৈবে নবাধি। এতিয়া ইয়াতে এভাগ ডাঙৰ কথাই কলে, বিষ্ণু আৰু শিৱৰ যিখিনি গুণ কীৰ্তন তাক দুভাগ কৰিব কোৱা নাই, দুই ভাগকে এভাগ বুলিয়ে ধৰিবলৈ কৈছে। বিষ্ণু শিৱৰ যত গুণ নাম তাক ভিন্ন বুদ্ধি কৰে যি নৰ। বিষ্ণু আৰু শিৱৰ যিখিনি গুণ নাম গুণ সেইখিনি এক কৰিহে লবলৈ কৈছে। ইয়াক দুভাগ কৰি, যদি যিসকলে দুভাগ কৰে তেওঁবিলাক আকৌ বোলে নৰকত পৰে বুলি আমাক উক্ত পদ থাকে কৈছে। এৰাম যিটো পাপী কৰে গুৰু খেলা বেদ কুনিন্দ যদি কোনো বেলা নামৰ সিও দুয়ো অপৰাধী ভুঞ্জিবে যাতনা নহিকে মাধৱ। হৰিৰ নামে কল্পে অৰ্থবাদ নামৰ মহিমা কৰয়ো সাদ। ইজনো নামৰ দুহি পৰম নৰকে পচে নাহি তাৰ জন্ম। হৰিৰ নামে কল্পে অৰ্থবাদ। এতিয়া ভগৱানৰ নামত যদি অৰ্থ বা ভেদ কৰিবলৈ যায়, ধৰক অৰ্থটো থাকে কিবা এটা আৰু তেওঁবিলাকে পকাই মেলি বেলেগ এফালে লৈ যায়। ইটো আচলতে শৰীৰৰ কিবা এটা থাকে নামটো আৰু তেওঁবিলাকে নিজকে পণ্ডিতালি কৰিবলৈ গৈ বেলেগ এফালে লৈ গৈ বেলেগকে বুজায়। এই ভাগ তেনেকুৱা অৰ্থবাদ কি কৰে তেওঁবিলাক ই নাম অপৰাধতে পৰে বুলি আমাক এই ভাগ কীৰ্তনে কৈছে। নামৰ বলে কৰে পাপ নামৰ বলে কৰে পাপ বুদ্ধি অষ্টাংগ যোগে নাহি তাৰ সিদ্ধি নাময় অপৰাধী সিও পৰম ভুঞ্জিবে যাতনা অনেক জন্ম। ধন
নাম হোমব্ৰত তীৰ্থ স্নান যতে আছে মহাযজ্ঞ দান কৰায়ো কৰে নাম আকয়েৰে কৰে নাম কৰি কতনো যাতনা ভুঞ্জিবে মৰি নামক কীৰ্তন কৰন্তে আনে আন মন কৰি নুশুনে কানে অধক জাগে সিও শুইবে কলা বহিবে কাণত সিও তপত ইয়াত আৰু এটা ডাঙৰ কথা কলে নামক কীৰ্তন কৰন্তে আনে আন মন কৰি নুশুনে কানে। যদি আমি ধৰক নামঘৰতে বা কাৰোবাৰ গৃহতে কীৰ্তন পাঠ কৰিছে বা ভাগৱত পাঠ কৰিছে তালে আমি গৈছো, আমি তাত যদি ভাগৱত বা কীৰ্তনৰ কথাবিলাক কাণ পাতি শুনা নাই, ঘৰৰ আলোচনা কৰিছো, ভাত খোৱা শাক খোৱা কাৰ ক'ত কি হ'ল সেইবিলাক যদি আমি আলোচনা কৰিছো, তেন্তে সেইজনো নাম অপৰাধতে পইচা তেওঁ সোনকালে কলা হব, তেওঁ জমে কাণত তপত হলা ভাব বুলি উক্ত পদ থাকি আমাক কৈছে। নাহিকে শ্ৰদ্ধা নপাতে কানো তাকো যিটো দেও নাম দান নামৰ দুহি নাহি তাত পৰে ভুঞ্জাই দে যাতনা যম কৰে। তাতকে ইয়াত আৰু এটা ডাঙৰ কথা কলে, নাহিকে শ্ৰদ্ধা নেপাতে কাণ তাকো যিটো দেও নামক দান। যিজনৰ নাম শুনা বা নামে সকামে যোৱাৰ অভ্যাস নাই, এইবিলাক বেয়া পায়, তেওঁ আগত বোলে যদি কোনোবাই শাস্ত্ৰ কথা কয়, তেতিয়াহলে তেওঁ কোৱাজনহে ই নামৰ হেৰিয়াত পৰিব, দুখত পৰিব বুলি কয়। মানে সেইজনহে প্ৰকৃত নামৰ দুখত পৰিব বুলি আমাক পদ থাকিয়ে কৈছে। শুনিয়া নামৰ মহিমা নীতি তথাপি নামত নকৰে প্ৰীতি নামৰ দুহি শিৱ অহংকাৰী ভুঞ্জিবে কাকে জিভায়ো ভাৰী। যিসকলে নাম শুনিও নুশুনা ভাও জুৰি এই বেলেগ কথা পাতি থাকে, তেওঁবিলাককো বোলে ই কাউৰীয়ে জিভা টানি টানি খাব বুলি ইয়াত পদে কৈছে। গতিকে আমি এই কিছুমান হেৰিয়াৰ পৰা অলপ সতৰ্ক হব লাগে, যাতে আমি নামঘৰত বা কাৰোবাৰ সকামৰ গৃহলৈ গৈ নাম কীৰ্তন পাঠ কৰি থাকোতে বা নাম প্ৰসংগ কৰি থাকোতে বেলেগ ফালে কান্দি বেলেগ কথা পাতি থাকো, যিটো আমাৰ জানি শুনি আমি ভুল কৰাৰ আগতে হেৰি পৰে। ইহি দশয় অপৰাধ নামৰ আমাত কৃপাই কহিলা সৰ পূৰ্বত সমস্ত মুনিৰ আগে তোমাক আবে কৈলো অনুৰাগে নামৰ দুহনেৰ যিটো জানি পাপত পোষে সিও মন্দ প্ৰাণী মাতৃক কুধে তেজি যেন মুখ দুখ মাত্ৰ পাৱে বালক গণ ইৰিয়া
এয়া অপৰাধ দেৱৰিষি নামত যতন কৰা হৰিষি নামেহে কৰিবে পৰম সিদ্ধি হৰিৰ নাম জগতৰে নিধি। আৰু এই নামেহে সকলোখিনি সিদ্ধি কৰিব পাৰে বুলি আমাক ক'লে। আৰু নামেহে জগতৰ নিধি বুলি ক'লে। নামহে আচল ধন। মানে এই নামে যেতিয়া আমাৰ আচল ধন, গতিকে আমি নাম এৰাটো যোগ্য নহ'ব বুলি মোৰ মনেহে মই ভাবিছো। ৰাম পুছিলা নাৰদ মুনি দুনাই জাহান যাহাৰ জ্ঞান বৈৰাগ্য নাই সদায় মজি আছ বিষয়তে এৰাই দে নামৰ দুহ কি মতে অনত কুমাৰে দিলাই উত্তৰ নামৰ দুহি সিটো পাপী নৰ সততে ফুৰে হৰি নাম গাই তেৱেহে নামে নামৰ দুহ এৰাই স্বৰূপ শুনাৰি উদাসীন যিজন নাম অপৰাধহীন হৰিৰ তেৱে একে নামে তৰৈ শুনে বা মনে বা মনত স্মৰৈ কহিলা ৰহস্যমূত শংকৰে আক যিটো নৰে কীৰ্তন কৰে মুকুতি পাৱৈ এৰাই অপৰাধ কহিলো নাৰদ নাহি কৈ বাধ। পৰম বান্ধৱ হৰিৰ নাম যিজনে আকলৈ বিশ্ৰাম তাৰ সাত কাৰ্য সাধিবে দেখা প্ৰতি লোৱা হাতৰ লেখা প্ৰথমে দহিবে পাতক শ্ৰয় কহিব মহাপুণ্য কৰিবে মহাপুণ্য বুদয় কৰাবে বিষয়ত বীৰকতি কৃষ্ণত কৰাব প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়া